আমাৰ পাঠশালাৰ সতীৰ্থ সাংবাদিক ৰাণা ডেকাক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত এগৰাকী প্ৰশাসনিক বিষয়াই যি মৃত্যুৰ ভাবুকি দিছে, আমি ৰঙিয়া প্ৰেছ ক্লাবৰ ফালৰ পৰা ৰঙিয়াৰ সকলো সংবাদ কৰ্মীয়ে তীব্ৰ গৰিহণা দিছোঁ। এনেকুৱা মানসিকতাৰ লোকক চৰকাৰে কঠোৰতম শাস্তি দিব লাগে। সকলোতকৈ ভয়ানক কথাটো হ'ল যে শিশুৰ গাত ভগৱান থকা বুলি সকলোৱে কয়। ৰাণা ডেকাৰ 8 বছৰীয়া ল'ৰাটোকো ক্ষতি কৰিম বুলি যি এই হিতেশ দেৱশৰ্মাই কৈছে, ভাবুকি দিছে, এইটো তেওঁৰ নিকৃষ্ট মানসিকতাৰ লক্ষণ বুলি আমি ক'ম। আৰু এনেকুৱা নিকৃষ্ট মানসিকতাৰ লক্ষণ থকা মানুহক চৰকাৰে কঠোৰ পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ আৰু অনতিপলমে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব বুলি আমি গভীৰ আশাৰে বাট চালোঁ। কালি অৱসৰপ্ৰাপ্ত HS বিষয়া হিতেশ দেৱশৰ্মাই সকলো ধৰণৰ ক্ষমতা অপব্যৱহাৰ কৰি আৰু সকলো নীতি নিয়ম উলংঘা কৰি আমাৰ এগৰাকী সতীৰ্থ ৰাণা ডেকাক যিদৰে ভাবুকি দিছে, সেই কাৰ্যৰ গৰিহণা দিয়াৰ ভাষা আমাৰ নাই। আমি তেওঁক অত্যন্ত কঠোৰভাৱে গৰিহণা দিছোঁ আৰু সকীয়াই দিছোঁ, ভৱিষ্যতে যাতে কোনো সাংবাদিকৰ ওপৰত তেওঁ এনেধৰণৰ মন্তব্য নকৰে। আৰু অকল সেয়াই নহয়, তেওঁ ৰাণা ডেকাক হত্যা কৰাৰ ভাবুকি দিছে আৰু তেওঁৰ কণমানি ফুলকমলীয়া পুত্ৰকো ধ্বংস কৰাৰ বা তেওঁক নিক্ষেপ কৰাৰ ভাবুকি দিছে। এই ধৰণৰ গৰিহণাযোগ্য কামৰ আমি প্ৰত্যেক সাংবাদিকৰ লগত সকলো সংবাদ মাধ্যম, ৰঙিয়াৰ সকলো সংবাদ মাধ্যমৰ তৰফৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু মই মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাক এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু তেওঁৰ পুত্ৰৰ বলত বলিয়ান হৈ যি ধৰণে কালি যি মন্তব্য কৰিছে, ভৱিষ্যতে সেই মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ মই তেওঁক সকীয়াই দিছোঁ।